নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। ইতিমধ্যে আপোনালোকে হয়তো পুষ্পাটো চাইছে বা বহুতে এতিয়ালৈকে পুষ্পাটো চোৱা নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে চিনেমাখন ৰিলিজ হোৱাৰ আগতে বহুত বিজনেছ কৰিছে। সো আজিৰ ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম যে পুষ্পাটো কেনেকৈ ইমানখিনি হিট হ'ল। এই বিষয়ে জনাৰ আগতে অলপ চিনেমাখনৰ বিষয়ে আমি জানি লোৱা হওক। চিনেমাৰ নাম পুষ্পা 2 দ্য ৰুল ষ্টৰী। পুষ্পা 2 দ্য ৰুল ষ্টৰী হৈছে সুকুমাৰৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখন অখিল ভাৰতীয় একশন ক্ৰাইম থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰত আছে আল্লু অৰ্জুন, ৰশ্মিকা মান্দানা আৰু ফাহাদ ফাছিল। আৰু এই ফাহাদ ফাছিলৰ চৰিত্ৰটোৱে হৈছে বিখ্যাত SP ভানৱাৰ সিং শেখাৱত। লগতে সুনীল, সাই পল্লৱী, প্ৰকাশ ৰাজ আৰু আন বহুতে সহায়ক চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনত মোহনলালে এক আকৰ্ষণীয় কেমিঅ' চৰিত্ৰত অভিনয় কৰিছে। দেৱীশ্ৰী প্ৰসাদে ছবিখনৰ সাউণ্ড ট্ৰেক আৰু বেকগ্ৰাউণ্ড সংগীত ৰচনা কৰিছে আৰু লগতে MK ব্ৰেজাকে চিনেমাখনৰ চিনেমাটোগ্ৰাফী পৰিচালনা কৰিছে। ছবিখনৰ সম্পাদনা কৰিছে কৃতিকা শ্ৰীনিবাস আৰু ৰুবেন চাৰ্ভেয়ে। ছবিখনৰ একশ্যন চিনৰ পৰিচালনা কৰিছে ৰাম লক্ষ্মণ, পিটাৰ হেইন আৰু ড্ৰেগন প্ৰকাশে। ইয়াৰ লগতে ছবিখনৰ গীত ৰচনা কৰিছে চন্দ্ৰ বসুৱে। ছবিখনৰ ঘটনাটো এনেকুৱা ধৰণৰ: পুষ্পৰাজে দালালসকলক বাইপাছ কৰি অবৈধ ৰঙা চন্দনৰ ব্যৱসায়ত পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰে। অৱশ্যে তেওঁ SP ভাৱান সিং শেখাৱত, যিটো চৰিত্ৰত অভিনয় কৰিছে ফাহাদ ফাছিলে, এই শেখাৱতৰ বিৰোধিতাৰ সন্মুখীন হয়। শেখাৱতৰ প্ৰত্যাহ্বান স্বত্তেও পুষ্পৰাজে অপ্ৰত্যাশিতভাৱে চিত্তুৰ জিলাত তেওঁৰ ৰঙা চন্দনৰ চোৰাং সাম্ৰাজ্য সম্প্ৰসাৰণ কৰি অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰভাৱ পেলায়। পুষ্পাই কেনেদৰে SP শেখাৱতৰ মুখামুখি হয়, তেওঁ কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেওঁৰ পৰিয়ালে তেওঁক সমৰ্থন কৰে নেকি, পুষ্পাই অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত কেনেদৰে প্ৰভাৱ পেলায়, চিত্তুৰত তেওঁৰ আধিপত্য কি ৰাখে আৰু জাপানত পুষ্পাৰ বাবে কি সমস্যাৰ সৃষ্টি হয়, এই প্ৰশ্নবোৰক লৈয়ে পুষ্পা 2 বা পুষ্পা দ্য ৰুল চিনেমাখনৰ মূল বিষয়বস্তু। পুষ্পা 1 যিখন আছিল পুষ্পা দ্য ৰাইজ, সেই চিনেমাখনৰ পৰাই মাইথ্ৰী মুভি মেকাৰ্ছে এই ছবিখন সমগ্ৰ ভাৰতত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰথমতে পুষ্পা 2ৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল 2024 চনৰ, মানে এইটো বছৰৰ 15 আগষ্টত। কিন্তু কিবা কাৰণত ছবিখনৰ মুক্তি স্থগিত ৰখা হৈছিল আৰু অৱশেষত এই বছৰৰ ডিচেম্বৰৰ 5 তাৰিখে তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী ভাষাত সমগ্ৰ ভাৰততে এই ছবিখন ৰিলিজ হ'ল। ভাৰততে নহয়, গোটেই ৱৰ্ল্ডতে এই চিনেমাখন ৰিলিজ হ'ল। খবৰ অনুসৰি চিনেমাখন নিৰ্মাণ হৈছে প্ৰায় 400 বা 500 কোটি টকাৰ ভিতৰত। কিন্তু ছবিখনৰ মুক্তিৰ আগতে ছবিখনে বিজনেছ কৰিছে প্ৰায় 1065 কোটিমান টকা। ছবিখন প্ৰদৰ্শনৰ বাবে থিয়েটাৰৰ যিটো ৰাইট, এই থিয়েটাৰৰ ৰাইটছ বিক্ৰী হৈছিল 640 কোটি টকাত আৰু অফ থিয়েটাৰ ৰাইট বিক্ৰী হৈছিল 425 কোটি টকাত। ছবিখন ৰিলিজ হোৱাৰ আগতে প্ৰায় 32 লাখ মান টিকট বিক্ৰী হৈ গৈছিল, যাৰ কাৰণে ছবিখনে প্ৰি চেল হিচাপে প্ৰায় 106 কোটিমান টকা উপাৰ্জন কৰিছে। মুক্তিৰ দিনাখন ছবিখনে 294 কোটি টকা আৰু দ্বিতীয় দিনা 450 কোটি টকা উপাৰ্জন কৰিছিল। থিয়েটাৰত মুক্তি পোৱাৰ মাত্ৰ 3 দিনৰ ভিতৰতে পুষ্পা 2য়ে গোটেই বিশ্বজুৰি 621 কোটি টকাৰ ওচৰা ওচৰি বিজনেছ কৰাৰ কাৰণে সক্ষম হৈছিল। কিন্তু কথাটো হ'ল যে আজিকালি বলিউডৰ চিনেমাতকে সাউথৰ চিনেমাই কিয় ইমান ডাঙৰ বিজনেছ কৰাৰ কাৰণে সক্ষম হয়, বা বলিউডৰ চিনেমাৰ জনপ্ৰিয়তা কিহৰ কাৰণে তলত গৈ আছে আৰু সাউথৰ চিনেমাই কিয় দৰ্শকৰ মাজত দিনে দিনে নিজৰ আসন দখল কৰি গৈ আছে। আৰুতো আমাৰতো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ কথা নকয়, কিন্তু বলিউড এটা সময়ত ইমান ডাঙৰ চিনেমা এটা ইণ্ডাষ্ট্ৰী আছিল আৰু আজিৰ ডেটত সেই বলিউডক তল পেলাই এতিয়া সাউথৰ চিনেমা ইণ্ডাষ্ট্ৰী একদম পুৰা বহুত ডাঙৰ হৈ গ'ল। মানে বিশ্বজুৰি এতিয়া সাউথৰ চিনেমাক লৈ কিনে চৰ্চা হয়, সাউথৰ চিনেমাৰ এতিয়া জনপ্ৰিয়তা পুৰা বাঢ়ি গৈছে। কিহৰ কাৰণে? প্ৰশ্নটো হ'ল এইটো। আমাৰ অসমত যেতিয়া পুষ্পাটো ৰিলিজ হৈছে, ৰিলিজ হোৱাৰ আগতে চিনেমা হলবিলাকত অনলাইনত টিকট বুকিং কৰি কিনে একদম পুৰা চিট ফিল আপ। এইটো কিহৰ কাৰণে হয়? প্ৰথম কথা হ'ল যে চিনেমাখন চাবলৈ দৰ্শক কিয় যায়? দৰ্শকৰ মনত সদায় এটাই প্ৰায়ৰিটি থাকে, সেয়া হ'ল মনোৰঞ্জন। আপুনি ভাবক, আপুনি যেতিয়া এখন চিনেমা চাবলৈ যাব, আপুনি কি ভাবি কিনে চিনেমাখন চাব যায়? মনোৰঞ্জন লোৱাৰ কাৰণে। আপুনি ভাবে যে মই যদি চিনেমা হললৈকে গৈ আছোঁ এখন চিনেমা চোৱাৰ কাৰণে, একদম পুৰা এনজয় কৰিম। সেই এনজয় কৰিম বুলি যিটো আপোনাৰ মনৰ পৰা ফিলিংছ আহে,
সেই এনজয়মেণ্টৰ কাৰণে আপুনি চিনেমাখন চোৱাৰ কাৰণে চিনেমা হলত যায় পইচা বাৰু পিছত আহিব টিকটৰ মূল্য আজিকালি মাল্টিপ্লেক্সবিলাকততো বহুত বেছি কিন্তু তাৰ পিছতো মানুহে একদম পুৰা হেতা ওপৰা কৰি আগতীয়াকৈ টিকট বুকিং কৰি চিনেমাখন চাব গৈছে এই যে দৰ্শকক যে টানিছে চিনেমাখনে গাঁৱৰ দৰ্শক চহৰৰ দৰ্শক সকলোৱে একদম পুৰা দৌৰি দৌৰি আহিছে চিনেমাখন চোৱাৰ কাৰণে আৰু আমাৰ অসমত পুষ্পাটোৱে জানো প্ৰমোট কৰিব আহিছে তথাপিও আমাৰ অসমৰ দৰ্শকো একদম পুৰা চিনেমা হল ভিৰ কৰি কিনে চিনেমাখন চাইছে চ' প্ৰথম কথা মই আপোনালোকক ক'লোঁ যে দৰ্শকে সদায় মনোৰঞ্জন বিচাৰে যিটো নেকি পুষ্পাটো চিনেমাখনত ভৰপূৰ মনোৰঞ্জনেৰে চিনেমাখন পুৰা ভৰ্তি হৈ আছে একশ্যনে হওক কমেডিয়ে হওক নৃত্যই হওক ডায়লগ বা এক্টিং কোনো ধৰণৰ কমি নাই মানে চিনেমাখনত যিবিলাক নৃত্য যিবিলাক ডেন্স গানবিলাকত আছে সেই ডেন্সবিলাক চালে আপোনাৰ এনেকুৱা লাগিব যে সেই ডেন্সটো যেন আপুনিও কৰিব পাৰিব যে কোনোবাই এনেই জঁপিয়াই আছে তেনেকুৱা টাইপৰ ডেন্স সেই ডেন্সতে মানে এটা মানুহে আমেজ পায় আপুনি যদি চাইছে গমেই পাইছে যে ডেন্সবিলাক চালে মানুহৰ মুখত হাঁহি আহিছে যে কি ডেন্স কৰি আছে তাতে মানে মজা পাইছে দৰ্শকে কাৰণ সেনেকুৱা ডেন্স মানে আপুনিও যদি এনেই জঁপিয়াই থাকে তেনেকুৱা ধৰণৰ এটা ডেন্স হ'ব চ' আচলতে সেই ডেন্সৰ মাজত দৰ্শকে নিজক বিচাৰি পায় যে মই কৰি আছোঁ নেকি সেই ডেন্সটো তেনেকুৱা টাইপৰ আৰু আপুনি চাব যে সাউথত আপোনাৰ যিমানেই ডাঙৰ চিনেমা নবনাওক কিয় আৰু চিনেমাখনত যিমানেই ডাঙৰ হিৰো নহওক কিয় তেওঁলোকে যিটো গ্ৰাউণ্ড ৰিয়েলিটি সেইটো নেৰে গ্ৰাউণ্ড ৰিয়েলিটি মানে হ'ল সাউথত যেনেকৈ ধৰক গাঁৱত লুঙি পিন্ধে সেই লুঙিখন তেওঁলোকৰ এক্টৰে নেৰে তাৰপিছত ফাইটিং কৰাৰ সময়ত তেওঁলোকে দা লয় দাৰে ফাইটিং কৰে আৰু দাখন আমাৰ গাঁৱত ব্যৱহাৰ হয় আৰু যিজন নায়ক অল্লু অৰ্জুনে যিটো এক্টিং কৰিছে পুষ্পাৰ ভাও যিটো দিছে পুষ্পাৰ যিটো চৰিত্ৰটো এটা গাঁৱৰ মানুহ এজনৰ চৰিত্ৰ ন চ' গাঁৱৰ মানুহ এজন কেনেকুৱা হ'ব পাৰে অলপ লেতেৰা পেতেৰা দাড়ি চাৰি আছে মুখত চুলি তুলি ইমান ভালকৈ ডিচিপ্লিন নহয় আৰু মুখত তামোল চামোল খাই থাকে অলপ মুখখন অলপ বেকা টাইপৰ আৰু কাণখন অলপ বেকা টাইপৰ মানে এজন দৰ্শকে সেই চৰিত্ৰটোত ক'ৰবাত নহয় ক'ৰবাত নিজক ৰিলেট কৰি পাইছে নিজক মানে তাত সংলগ্ন কৰি পাইছে গতিকে মানে যেতিয়া এজন দৰ্শকে নায়কৰ মাজত নিজক বিচাৰি পায় নিজৰে এখন ছবি যেন লাগে নায়কটো তেতিয়া মানে সেই কেৰেক্টাৰটোৰ লগত সেই দৰ্শকজন একাত্ম হৈ পৰে আগ্ৰহেৰে চায় কিন্তু আমি বলিউডত কি দেখা পাওঁ বলিউডত সেই হিৰো আহিব একদম পুৰা ছাল মাৰি কিনে একদম চুট পেণ্ট লগাই আহিব একদম বডি চডি বনাই আহিব একদম পুৰা বেলেগ এটা এটিটিউড মানে পাত্তাই দিয়া নাই আৰু এই হেলিকপ্টাৰেৰে আহি গ'ল একদম পুৰা ক্ৰুজত আহি গ'ল ৰেঞ্জ ৰভাৰত আহি গ'ল চুট টাই লগাই একদম পুৰা ডেচিং লুক এটাত চ' তাত মানে দৰ্শকে নিজক বিচাৰি নাপায় গাঁৱৰ এজন দৰ্শকে সেই কেৰেক্টাৰটোৰ মাজত ক'ত নিজক বিচাৰি পাব কওক গাঁৱৰ এজন দৰ্শকে ভাবিব পাৰে নেকি যে ৰেঞ্জ ৰভাৰত আহিছে হেলিকপ্টাৰেৰে আহিছে পুষ্পাটোতো দেখুওৱা হৈছে যে হেলিকপ্টাৰেৰে আহিছে মিটছুবিছিৰ গাড়ী এখনত পুষ্পা এণ্ট্ৰি মাৰিছে কিন্তু তাতো মানে এটা গাঁৱলীয়া ভাৱ আছে চিনেমাখন যদি আপুনি চাই আপুনি দেখা হ'ব যে যেনেকুৱা ধৰণৰ চাৰ্ট পেণ্ট পিন্ধে এই গাঁৱৰ কিছুমান মানুহে যেনেকুৱা ড্ৰেছ কৰে এই ৰংচঙীয়া চাৰ্ট ৰংচঙীয়া পেণ্ট পাণ খাই আছে হেলিকপ্টাৰতো যদি আহিছে একদম পুৰা এনেকৈ কেজুৱেলি বহিছে মানে আউট বহা নাই আৰু চ' সেনেকুৱা এটা কেৰেক্টাৰ নায়কৰ মাজত ডিৰেক্টৰে দাঙি ধৰিছে আৰু শ্ৰীৱল্লী ৰশ্মিকা মান্দানে যিটো অভিনয় কৰিছে সাধাৰণ এগৰাকী গৃহিণীৰ অভিনয় তাই কৰিছে একদম পুৰা চিম্পুল গৃহিণী এজনী চ' তাইৰ কেৰেক্টাৰটোতো আমাৰ সাধাৰণ মানুহে সাধাৰণ ছোৱালীবিলাকে বা সাধাৰণ তিৰোতাই তাইৰ কেৰেক্টাৰটোত নিজক বিচাৰি পায় পুলিচ বিষয়া শেখাৱতৰ কেৰেক্টাৰটো সেই কেৰেক্টাৰটো ভয়ানক কেৰেক্টাৰ কিন্তু সেই কেৰেক্টাৰটোৰ মাজত মাজে মাজে ডাইলগ কোৱাৰ ষ্টাইল বা তেওঁৰ অংগী ভংগীত মানুহে কিবা এটা ৰস পায় চ' এনেকুৱা ধৰণৰ কিছুমান বস্তু চিনেমাখনত আছে যাৰ কাৰণে মানুহে নিজক ৰিলেট কৰিব পাৰিছে চিনেমাখনৰ লগত একাত্ম হ'ব পাৰিছে আৰু তাৰ কাৰণে মানুহে পুৰা শেষলৈকে 2.5 ঘণ্টা ধৰি চিনেমা হলত বহি একদম লাষ্টৰ দৃশ্যটোলৈকে ধুনীয়াকৈ চিনেমাখন উপভোগ কৰিছে যিটো নেকি এতিয়া লাহে লাহে বলিউডৰ পৰা নোহোৱা হৈ গৈছে বলিউডৰ চিনেমাবিলাকততো আজিকালি গানে নাথাকে আৰু গান যদিও থাকে গানবিলাক কিবা বেলেগ ধৰণৰ গান মানে চ' সেই গানবিলাকত মানুহে মানে সেই মনোৰঞ্জনটো নাপায় যাৰ কাৰণে বলিউডে লাহে লাহে দৰ্শকৰ হৃদয়ৰ পৰা দূৰলৈকে গৈ আছে চ' এই বস্তুবিলাক বলিউডে শিকিব লাগিব আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ডিৰেক্টৰ প্ৰডিউচাৰ বা এক্টৰবিলাকে শিকিব লাগিব আৰু পুষ্পাৰ চৰিত্ৰটোৱে যেনেকুৱা ধৰণৰ অভিনয় ডিমাণ্ড কৰিছে একদম পুৰা সেনেকুৱা ধৰণৰ অভিনয় আল্লু অৰ্জুনে দৰ্শকৰ ওচৰত দাঙি ধৰিছে যাৰ কাৰণে দৰ্শকে 100% এনজয় কৰিছে মানে চ' সেইকাৰণে পুষ্পাটো হিট
অল টাইম হিট বুলি ক'লেও মানে ভুল নহ'ব সেইকাৰণে সকলো ধৰণৰ অভিলেখ ভংগ কৰিছে সো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু আপোনালোকে এতিয়ালৈকে পুষ্পা 2 চালে নে চোৱা নাই সেয়াও তলত লিখিবলৈ নাপাহৰিব মই চালোঁ মই চাই কিনে বহুত ভাল পাইছোঁ চিনেমাখন মানে ফুল্লি এনজয় কৰিছোঁ চিনেমাখনত হয়তো এজন গুণ্ডাকে হিৰো বুলি দেখুওৱা হৈছে কিন্তু তথাপিও যদি আপুনি এনজয়মেণ্টৰ ভাৱেৰে আপুনি চিনেমাখন চাব যায় আপুনি একদম পুৰা ফুল্লি এনজয় কৰিব পাৰে সো মই এনজয় কৰিলোঁ আপোনালোকে চিনেমাখন চাই এনজয় কৰিলে নাই তলত কমেণ্ট কৰি জনাব তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ